অহাকালি ৰবিবাৰে এটা পিকনিক যাম। আলু কিমান কবি হৈ গেল কাজ সীমান্ত আৰু আমাৰ বছে বেৰাই বেচাত ব্যস্ত। Hey guys, welcome to my YouTube channel Travel with BK। আৰু আজি আৰু ভিডিও বনাই আছো মানে কিহৰ কাৰণে ভিডিও বনাইছো, অহাকালি ৰবিবাৰে এটা পিকনিক যাম। কোক পিকনিক যাম অহাকালি ভিডিওটোত গম পাব। আজি সেই জাষ্ট পিকনিকৰ আমি বজাৰ কৰিব যাম আৰু বজাৰ কৰিম হাফুৰ মানে নদলা বজাৰত, মানে বজাৰখিনি কৰিম আৰু কি বজাৰ হয়, ক'ত কি আইটেম হয়, কেনেকৈ কি আমি ব্যৱস্থা কৰোঁ, ক'ত কি কিমান দাম লয়, যিমান পাৰোঁ ভিডিওটোত দেখাবলৈ চেষ্টা কৰিম। আৰু লগ পাই আছোঁ আমাৰ টিমটো গোটেইখিনি আহি আছে। আৰু পিকনিকটো যাম মানে গাইছ আমি যাম আমাৰ একাডেমীৰ পৰা, মানে ডেন্সৰ একাডেমী দা নিনজা ডেন্স একাডেমী, তো চামদাৰ পৰা যাম। তো গোটেইখিনি দায়িত্ব মোৰ হাততে বস্তু আহি যিকি নহওক এতিয়া পইচাখিনি লওঁ, পইচাখিনি লৈ বঢ়িয়াকৈ বজাৰ চজাৰ কৰোঁ, মাছ মাংস কণী যি পাৰোঁ আৰু আইটেম গোটেই লওঁ। আজিৰ ভিডিঅ'টো ধামাকা আহিছে, ফাৰ্ষ্ট আজিৰ ভিডিঅ'টো চাই লওক, নেক্সট অহাকালি এটা ধামাকা ভিডিঅ' আহিছে। এইখিনি ৰেগুলাৰ মানে চিৰিয়েলি 2টা ভিডিঅ' পাবই। এতিয়া যাওঁ আমি হাফুৰ, তাতে মৃণালদাক লগ পাম, কুশল আহিছে, সীমান্ত আহিছে, আকাশ আহিছে, বাকী লগ পাই আছোঁ আৰু দেখি আছোঁ গোটেইখিনি। আহি পালোঁ বৰ্তমান মৃণালদা অহাৰ ঘৰ, মই বাইকখন থৈ দিছোঁ তাতে। আৰু বৰ্তমান ইয়াৰ পৰা চিধাই যাম বজাৰত লগিন। বজাৰত কুশল হন আহি পাইছে, কুশল সীমান্ত আকাশ গোটেইখিনি আহি পাইছে। এতিয়া মৃণালদাক কি গ'লোঁ, মৃণালদাক লৈ আমি ডাইৰেক্ট ইয়াৰ পৰা বুলি যাম তাক লগিন, বুলি যাই এতিয়া বজাৰখিনি কৰি লওঁ। ফাৰ্ষ্ট আমি কি ল'লোঁ অ' ভাই, কি ল'লা? আলু কিমান, পইচা কিমান? পইচা এতিয়া 30 আনছো, যদি দিয়ে আৰু 50 লাগে। কিমান লগাল? 6 কিলো আলু কেইটা চৰিত্ৰত আছে, আলু 6 কিলো লগাইছে বৰ্তমান। কিমানকৈ লগাইছে? এইটো 130কৈ লগাইছে। ফাৰ্ষ্ট আইটেম পাল্লা। আৰু আমাৰ ছেকেণ্ড আইটেম হৈছে পিঁয়াজ, পিঁয়াজ হ'ল পিঁয়াজ একদম মজা পিঁয়াজ। অ' বছ পিঁয়াজ কিমানকৈ লগাল? অঁ পিঁয়াজ 40 টকা কিলো 40 টকাকৈ। তো আমাৰ ছেকেণ্ড আইটেম পিঁয়াজ হৈ গ'ল, আলু হৈ গ'ল, কবি হৈ গ'ল। আকাশ সীমান্ত আৰু আমাৰ বছে বেৰাই বেচাত ব্যস্ত। কোনটো বছ এটা কামেই কোনোবা যদি পইচা দিছা খোজা আমি ভক্তি দেখাব পাৰিম, তুমি কিয় নাজনা? চক আন চব বেমানী কৰিবৰ কাৰণে আমি ভিডিঅ' কৰি আছোঁ, ভিডিঅ' কৰিব মানা কৰিছোঁ। কলডিল জানো কি এইটো কিমান ৰেজি দে সেইটো না। আৰু সেইপিনে সিহঁতে মছলা লৈ আছে আৰু মোৰ দৰৱে মনালত সিহঁতে মানে পলি আছোঁ। আমি নদলা বাজাৰ বুলি কয়, এতিয়া হাফুৰত যিখন বাজাৰ হয়, তো বাজাৰ চাজাৰ কৰি আহিলোঁ। আৰু আহি মানে এতিয়া কি হৈছে, আজি ৰাতি তাতে একেলগে থাকি দিম বুলি ভাবিছোঁ। তো তাৰে কাৰণে ঘৰ আহিছোঁ, আৰু ঘৰত মই একলাই আহি অলপ বেয়া পাওঁ। মই সেইকাৰণে লগত গৈছোঁ কুশলক। আৰু এইটো ৰাস্তাটো হৈছে কৈঠালকুছি টু গোবৰাদল মন্দিৰৰ যোৱা ৰাস্তা। আৰু এইটো ৰাস্তাত আগতো মই ভিডিঅ'ত বহুতখিনি দেখিছোঁ, সেইখিনি জেগা একদম বেষ্ট, মানে ভিডিঅ'ৰ কাৰণে বা ফটো শ্বুটৰ কাৰণে বেষ্ট জেগা। এতিয়া মানে আৰু মানে কেঁচা চব্জিৰ বজাৰখিনি হৈ গ'ল। এতিয়া মাছ মাংসটোতো এতিয়া লৈ থ'ব নোৱাৰে, যিহেতু আমি কালি যাম। তো তাৰ বাবে আমি গধূলি আৰু মাছ মাংসৰ বজাৰখিনি কৰিব লগা আছে, আৰু যিখিনি টেণ্ট হাউচৰ বস্তু আছে সেইখিনি আনিব লগা আছে। বাকী হ'ব দিয়ক, পিকনিকটো বেষ্ট হ'ব। ক'ত যাম সেইটোতো কালি গমেই হ'ব, এইটো ভিডিঅ'ত নকওঁ, নেক্সট ভিডিঅ'ত গমেই হ'ব ক'ত যাওঁ। কিন্তু ভিডিঅ'টো ধামাকা হৈ আছে। আৰু এতিয়া বৰ্তমান ঘৰত যাওঁ, ঘৰত যাই ফ্ৰেছ হওঁ, গা চা ধুওঁ, কাপোৰ কানি লওঁ, কাপোৰ-কানি লৈ উঠি অলপ কামখিনি লওঁ, মানে কামখিনি কৰোঁ, কৰি উঠি বিন্দাছ আৰু আহি আছোঁ। মানে কণ্টিনিউ কৰি থাকক ভিডিঅ'টো বেষ্ট। আজি কি আইটেম আছে, ক'ত কি কৰিম গোটেইখিনি দেখিম এইটো ভিডিঅ'টো। পিকনিক কালি আজিৰ পৰা একদম জোৰ দি আছে মানে। আৰু কি লাগি আছে মনটো, মানে কি মানে ডেন্সৰ ফাৰ্ষ্টবাৰ পিকনিক যাব আলছোঁ, লগতে আমাৰ এইকেইটা গোটেইকেইটা যাব, মানে ফুল এনজয় হ'ব। এখন মুভি হ'ব, ট্ৰেভেল উইথ বিকে চেনেলত এখন মুভি আছে, পিকনিক মুভি। মানে গেছ আগতেও যদি স্কুলৰ পৰা গৈছোঁ মই আগতেতো গম পাইছে বেলেগ স্কুল এখনত কাম কৰি আছিলোঁ। তো জেকেট কাম কৰিছোঁ, তাৰ পৰা গৈছিলোঁ আমি তেজপুৰ গৈছিলোঁ বা মানাছ ক'ৰবাত গৈছিলোঁ। তো এখন স্কুলৰ লগত জড়িত হ'ব মোৰ বেছি ধৰক 3 মাহ হ'ল বৰ বেছি জড়িত হোৱা। তো সকলোখিনি চব নতুন হিচাপত মানে গোটেইকেইটাক লগ পাম, গোটেই ষ্টুডেণ্টো যাব, গাৰ্জেনো যাব, আমাৰ টিচাৰ ষ্টাফটোও যাব, গোটেইকেইটা লগ পাম আৰু ফুল এনজয় কৰিম। এখানে পইচা আছে গাইছ। এতিয়া বৰ্তমান আমি আৰু ইভিনিঙৰ কাৰ্যসূচীত লগিন আহি গৈছোঁ, আৰু আহিয়ে খৰিচৰা অনা হৈ গ'ল। আৰু এতিয়া বৰ্তমানতে আকাশ, তাতে আমাৰ মৃণালদা, আমাৰ সীমান্ত, আৰু আমাৰ কি নাম আছিল আমাৰ দীপজ্যোতি। আচ্ছা, আমাৰ ইয়াতে প্ৰচেছ চলি আছে কিহৰ, ইয়াতে আলুতে পিকি আছে, ইয়াতে টেঙাৰ পানী, তাতে কিবা আছে, আৰু মেইন বস্তুটো তাতে আছে। মানে এতিয়া আমাৰ কি হৈ আছে, ইয়াতে ফুচকা আইটেম চলি আছে। এইটো নহয় নেকি ব্ৰ? যি কি নহওক আমাৰ ইয়াতে বৰ্তমান আইটেমটো চলি আছে। যদি ভাল হয় আকলুমি এখন দোকান দিম নেক্সট
ফাইনেল হাপুৰত ফুচকাৰ দোকান ৰিজাল্টটো দি আছোঁ তো গেছ গধূলি ফুচকা চুচকা খাই মানে কামত এনেধৰণত বিজি হৈ গৈছিলোঁ মানে মাংস আনবা আছিল মাছ আনবা লগা আছিল বক্স আনিছিলোঁ কিবা কিবি আনিলোঁ খৰিখিনি গোটেই যোগাৰ কৰিলোঁ কৰি উঠি মানে ইমান বিজি হৈ গৈছিলোঁ ভিডিঅ' বনাই সময় নহ'ল যিহেতু আমি মানুহ কাম ষ্টাফৰ মানুহ কাম তো যিকি নহওক এতিয়া যাতে কামখিনি কৰি আমি আহিছোঁ হাপুৰত আমি মৃণাল দাহঁতৰ ঘৰত বৰ্তমান বিচনাত আৰু ইভাগচৰে আকাশে আনিছিল গাহৰি তো গাহৰি দি ভাতখিনি খাই ল'লোঁ বঢ়িয়াকৈ এতিয়া বিন্দাছ ঘুমাম তাৰমানে কালি ৰাতিপুৱাই ফালিব ৰাতিপুৱাই সেই পিকনিকত যাব লাগিব তো কালিৰ ব্লগটো বেলেগ আছে কালিৰ ব্লগটোত সম্পূৰ্ণ ধামাকা পিকনিকৰ আহি আছে আৰু পিকনিক ক'ত যাম কি খাম কেনেকৈ যাম কিমান ক'ত এনজয় কৰিম গোটেইখিনি দেখা পাব তো এইটো ব্লগটো ইয়াতে এণ্ড কৰোঁ বি চেফ তো বেছ বাই